আৰু স্যাৰ 2 নম্বৰ সেকশন 8ত আপুনি ক্লোজ 8ত আপুনি কৈছে যে যিবোৰ মাটি 10 বছৰ ধৰি মানে খেতি হোৱা নাই আনফিট ফৰ এগ্ৰিকালচাৰ ফৰ 10 years 10 বছৰ এইটো ক্লোজ 8ত আছে যে আপুনি কৈছে যে where there has been no agricultural activity for at least 10 years এই মাটিবিলাক কৈছে যে আপুনি মানে কমাৰ্চিয়েল লৈ ৰিক্লাসিফিকেশন কৰিব বিচাৰিছে আপুনি ইয়াত এইটো লিখা আছে আচ্ছা ৰিক্লাসিফিকেশন কৰিব কিন্তু ইয়াত এটা কথা কন্ট্ৰাডিক্টৰি কথা আছে যে এগ্ৰিকালচাৰ 10 বছৰ খেতি বাতি নোৱাৰ কাৰণে এই মাটিটো কমাৰ্চিয়েল লৈ ৰিক্লাসিফিকেশন কৰা হ'ব আকৌ তাৰ পিছত লিখিছে যদি তাৰ ইন্ডাষ্ট্ৰি নহয় এই মাটিটো আকৌ ৰিক্লাসিফিকেশন কৰি পেলাই এগ্ৰিকালচাৰ কৰা হ'ব ইয়াত লিখা আছে আপোনাৰ এইটোত তো কেনেকৈ স্যাৰ হ'ব পাৰে যে মাটিটো 10 বছৰ খেতি হোৱা নাই কাৰণে কমাৰ্চিয়েল কৰা হ'ল তাৰপিছত দেখিলে বুলি ইয়াত কমাৰ্চিয়েলো নহয় ইন্ডাষ্ট্ৰি নহয় আকৌ আমি এইটো ৰিক্লাসিফাই কৰি পেলাই আকৌ এগ্ৰিকালচাৰ কৰিম এইটো এটা কন্ট্ৰাডিক্টৰি কথা হয় 10 বছৰ খেতি নোহোৱাৰ কাৰণে মাটিটো আপুনি কমাৰ্চিয়েল কৰিলে তাৰপিছত কৈছে কিন্তু যদি ইয়াত কৈছে এইটো ক্লাসিফিকেশন কৰিব যদি reclassified non-agricultural land if becomes unfit for purpose for which it was reclassified shall further be reclassified or reclassification come transferred to agricultural land আকৌ খেতিৰ মাটিলৈ হঠাৎ কনভাৰ্ট হ'ব সেইটো পসিবল নেকি আপোনাৰ 10 বছৰ খেতি নোহোৱাৰ কাৰণে আপুনি কমাৰ্চিয়েল কৰিলে দেখিলে আপুনি যিটো পাৰপাছত মই ৰিক্লাসিফিকেশন কৰিছিলো কমাৰ্চিয়েল কৰিছিলো সেইটো পাৰপাছ বুলি ইয়াত নহ'ব এইকাৰণে মই আকৌ এগ্ৰিকালচাৰলৈ ঘূৰাই দিম এইটো এটা কন্ট্ৰাডিক্টৰি হয় আৰু মই আপোনাক কৈছো এই যে ডিসিজি এপ্লিকেশন দিব যে মোৰ এগ্ৰিকালচাৰ মাটিটো কমাৰ্চিয়েল কৰিব বুলি মই যেটা এপ্লিকেশন দিম এই এপ্লিকেশনটো আপুনি ইয়াত দেখা নাই যে কিমান দিন ডিসপোজালৰ কাৰণে লাগিব আপোনালোকে স্পেসিফিক ডেট দিব লাগে কিয় আজি যেনেকৈ চিফ মিনিষ্টাৰ ইয়াত যে ৰাইট টু পাব্লিক সাৰ্ভিস এইবিলাকৰ এই কথা আছে যে এখন ডিসি মই এপ্লিকেশন দিম মই মাত্ৰ সৰু ইন্ডাষ্ট্ৰি এটা বনাম মোৰ মাটিটো কমাৰ্চিয়েল কৰিব লাগে এখন এপ্লিকেশন দিছে এপ্লিকেশনটো যদি পেলাই থৈ দিয়ে বহুদিন দীঘলীয়া কৰে এটা স্পেসিফিক মানে টাইম এটা দিলে ভাল কিয় নহয় এইটো ৰাইট টু পাব্লিক সাৰ্ভিস আৰু ইন্ডাষ্ট্ৰি ডিপাৰ্টমেন্টে যিটো স্যাৰ যে ইজ অফ ডুইং বিজনেছটো আপোনালোকে কৈছে যে এইটো স্পেসিফিক সব বস্তুতে স্পেসিফিক টাইম থাকিব সেইটো আপোনালোকে চাব লাগে তাৰপিছত স্যাৰ এই বাকি যিটো সেকশন 9 টো এখিনি আছে যে আপোনাৰ ইয়াতো তেনেকৈ ডেটটো স্পেসিফিক কিমান দিনৰ ভিতৰত ডিসপোজ কৰিব এপ্লিকেশনটো মই কথা কি যে কিমান দিনৰ ভিতৰত ডিসপোজল কৰিব আৰু এইটো এটা আপোনাৰ হয় গভৰ্ণমেণ্টে এই যিটো মাইনৰ ইন্ডাষ্ট্ৰি কথাটো ক'লো যে প্ৰিমিয়াম ল'ব নালাগে গভৰ্ণমেণ্টেটো আসাম গভৰ্ণমেণ্টে ইন্ডাষ্ট্ৰিৰ কাৰণে বহুত ইনচেন্টিভ দিছে তেতিয়া আপোনালোকে মাইনৰ ইন্ডাষ্ট্ৰিজ বিলাকৰ কাৰণে প্ৰিমিয়ামটো এজ এ ইনচেন্টিভ আপোনালোকে ৰেহাই দিব পাৰে চৰকাৰে মই কৈ দিওঁ নেকি কৈ দিওঁ মাননীয় অধ্যক্ষ মহোদয় The Assam Agricultural Land Regulation of Reclassification and Transfer for Non-Agricultural Purpose Amendment Bill এইখনৰ ওপৰত আমাৰ ক'বলগীয়া কথা এইখিনি যে এই মাটিৰ ক্লাসিফিকেশন ৰিক্লাসিফিকেশনৰ আইনবিলাক আনা হৈছে ইয়াৰ মূল উদ্দেশ্য হ'ল যাতে এগ্ৰিকালচাৰেল ল্যান্ডবিলাক যধে মধে মানুহে তাতে ইন্ডাষ্ট্ৰি কিবা কিবি পাতি এগ্ৰিকালচাৰ ল্যান্ডবিলাক যাতে নাইকিয়া নহয় দেশত যাতে কৃষি উৎপাদনটো যাতে কমি নাযায় কৃষি এই কাৰণে আসলতে সেই প্ৰথমৰ পৰা আইনবিলাক আনা হৈছে মূল আচল মটটো এইটো এগ্ৰিকালচাৰ ল্যান্ডবিলাক প্ৰিজাৰ্ভ থাকিব লাগে যধে মধে তাত ইন্ডাষ্ট্ৰি হ'ব নালাগে কিন্তু এইখন বিল যেটো আনা হৈছে এই বিলত এটা দফাত এটা সাংঘাতিক কথা আছে আৰু এই কথাটো কিন্তু এই ক্লাসিফিকেশন ৰিক্লাসিফিকেশনৰ যেটো মটু ইয়াৰ বিপৰীত ইয়াত আছে এমেন্ডমেন্ট অফ সেকশন 5 এটো ক্লজ 9 ৰ Roman 2 তাত সাব ক্লজ 2 আছে no person shall use agricultural land without reclassifying the same to non-agricultural use and no non-agricultural land shall be used without reclassifying the said land to agricultural use or any other class of non-agricultural use without payment of the fees for the reclassification. ইয়াতে প্রথম বাক্যটো ঠিক আছে যে কোনোবাই
এগ্ৰিকালচাৰেল লেণ্ডটো তেওঁলোকে হেৰি নোহোৱাকৈ নন এগ্ৰিকালচাৰেল হিচাপে ইউজ কৰিব নোৱাৰিব। ক্লাছিফাই কৰি ৰিক্লাছিফাই কৰাৰ পিছতহে এগ্ৰিকালচাৰেল লেণ্ডটোক নন এগ্ৰিকালচাৰেল বা ইণ্ডাষ্ট্ৰিয়েল পাৰপাছত ইউজ কৰিব পাৰিব। কিন্তু কোনোবাই যদি কোনো এটা মাটি ৰিক্লাছিফাই কৰিছে নন এগ্ৰিকালচাৰেল লেণ্ড হিচাপে, তেনেহ'লে তাত তেওঁ এগ্ৰিকালচাৰেল একো এক্টিভিটি কৰিব নোৱাৰিব। এতিয়া আমাৰ কথা হ'ল, কোনোবাই এটা মাটি ৰিক্লাছিফাই কৰিছে, তাত কিবা ইণ্ডাষ্ট্ৰি কৰিব বা কিবা এনেকুৱা প্ৰজেক্ট কৰিব, কিন্তু হয়তো প্ৰজেক্টটো আৰম্ভ কৰা 1 বছৰ 2 বছৰ দেৰি আছে বা তেওঁ পইচা মেনেজ কৰিব পৰা নাই। এই বছৰটো মাটিটো এনেই পৰি থকাতকৈ তাত কিবা এগ্ৰিকালচাৰেল এটা প্ৰডাক্ট কৰিলে সেইটোত বাধা দিব নালাগিছিল। কাৰণ মাটিটো ৰিক্লাছিফাই কৰিছে যে নন এগ্ৰিকালচাৰেল এক্টিভিটি কৰিব, কিন্তু এনেই মাটিটো পৰি আছে, 1-2 বছৰ দেৰি হ'ব, 1-2 বছৰত যদি কিবা এগ্ৰিকালচাৰেল প্ৰডাক্ট কৰে, এইটোতো ভাল কথা। আৰু এগ্ৰিকালচাৰেল লেণ্ডবিলাক ছেভ কৰাৰ কাৰণেই আইনবিলাক হৈ আছে। গতিকে এইটো ৰিক্লাছিফাই হ'ল কাৰণেই প্ৰজেক্টটো আৰম্ভ কৰাৰ আগত এগ্ৰিকালচাৰেল এক্টিভিটি কৰিব নোৱাৰিব, এইটো মোৰ মতে থাকিব নালাগে। এই চেণ্টেন্সটো আমি এমেণ্ডমেণ্ট আনিছো, এই চেণ্টেন্সটো উঠাই দিব লাগে যে নন এগ্ৰিকালচাৰেল লেণ্ড শ্বেল বি ইউজড উইদাউট ৰিক্লাছিফাইং দ্য ছেড লেণ্ড টু এগ্ৰিকালচাৰেল ইউজ। এইটো পুনৰ ৰিক্লাছিফাই নকৰালৈকে তাত একো খেতি কৰিব নোৱাৰিব, এইটো থাকিলে এইটো মোৰ মতে গোটেই আইনৰ মোটোৰ বিপৰীতে যায়। গতিকে এই বাক্যটো উঠাই দিলে বাকীখিনি আগৰ পিছতে ঠিক আছে। এইটো আৰু কোনোবা কোনব স্যার ডিস্ট্রিক্ট লেভেল রিক্লাসিফিকেশন কমিটি এখন আছে। মই একদম সৰু কথা কম, বেছি কথা নকওঁ। কথাটো হৈছে কি, মোৰ যিটো লাগিছে, ইতিমধ্যে আমি ডিবেট বহুতখিনি শুনা পালো। প্ৰথমতে এগ্ৰিকালচাৰৰ পৰা কমাৰ্চিয়েল এই লেণ্ড যিটো ট্ৰান্সফাৰ কৰা হয়, ৰিক্লাছিফিকেশন যিটো কৰা হয়, এনে নৰ্মেলি মানুহে এইবিলাক কম কৰে। আমি ইতিমধ্যে দেখা পালো যে NHIDCL যেতিয়া ভাৰতমালা অসমমালাৰ যিখিনি প্ৰকল্প যেতিয়া ষ্টাৰ্ট হৈছে, তেতিয়া আমি দেখা পালো যে এই সংখ্যাটো বাঢ়ি গ'ল। এতিয়া কমাৰ্চিয়েল লেণ্ড কৰিব লাগে, এইটো কাৰণে কৰিব লাগে যে যোনে হয়তো বা 20 লাখ টকা পাব, যদি এইটো কমাৰ্চিয়েল লেণ্ড লৈ ট্ৰান্সফাৰ কৰে, তেনেহ'লে সি 1 কোটি টকাই পাব। এইটো কাৰণে মই আজিৰ দিনত এইটো ক'ব বিচাৰিছো, মন্ত্ৰীমণ্ডলক মই অনুৰোধ কৰিম, এই যে ৰিক্লাছিফিকেশন মানুহৰ উদ্দেশ্য প্ৰণীত কিছুমানে কৰি থাকে, আৰু যিবিলাকৰ জেনুইন আছে, ভৰতে কৈছে যে নাই যদি বা ক্ষুদ্ৰ খেতিকে কৰি থাকে, এইবিলাক আমাৰ ক'ব লাগে একো নাই। জেনুইন আছে যিখিনি কৰিব লাগে, কিন্তু এই যে অসাধু যিখিনি ব্যক্তি আছে, যিখিনি উদ্দেশ্য ভাল নহয়, আৰু কিবা ইহঁতৰ উদ্দেশ্য হৈছে যে ৰিক্লাছিফিকেশন কৰি কেনে তাতে টকাৰ পইচাটো বঢ়াই দিয়া। এই ক্ষেত্ৰত চৰকাৰ যাতে কঠোৰ হ'ব লাগে, আৰু মই ভাবো আইনটো যেতিয়া কঠোৰ হ'ব, তেতিয়া এই যিবিলাক দুৰ্নীতি কৰি আছে, এই মানুহবিলাকৰ পৰা আমি ৰক্ষা পাই থাকিম। স্যাৰ অকণ কৈ দিওঁ কোনফালে দুইটা অকমান কৈ দিওঁ, আজিকালি একে নহয় নেকি? স্যাৰ মুখ্যমন্ত্ৰী এই বিধখনৰ বাবে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনোৱাৰ লগতে মাননীয় বিশেষকৈ ৰাজহ মন্ত্ৰী যোগেন মহন ডাঙৰীয়াক খুব ধন্যবাদ জ্ঞাপন কৰিছো। খুব বুলি কৈছো আপোনাক। মই বিশেষভাৱে অনুৰোধ জনাইছো, মৰিনী সমষ্টি, মৰিনী নগৰখনৰ কাৰণে জনাজাত, আৰু বিশেষকৈ জাংচন আছে ৰেলৱে, আৰু কাষতে সকলো বাগান। এডোখৰ মাটি আছে বিৰলা কোম্পানীৰ পৰা আমাৰ বিচাৰিছো, মেকড্ৰেড মানে কোম্পানীৰ পৰা বিৰলা কোম্পানীয়ে আজি লিজত লৈছিলে 100 বছৰৰ কাৰণে, লিজৰ ম্যাদ শেষ হৈ গ'ল। সেই মাটিটো মই যিমানটো জানো প্ৰায় 60 বছৰ 70 বছৰ 100 বিঘামান মাটি টাউনৰ কিনাৰতে এনে পেলাই ৰাখি দিছে। বিশেষভাৱে আইন এখনৰ যোগেদি এনে পৰিত্যক্ত মাটি চৰকাৰে কেনেকৈ লৈ তাত ইণ্ডাষ্ট্ৰিয়েল ষ্টেট, কাৰণ ইতিমধ্যে উদ্যোগ মন্ত্ৰীও মাটি বিচাৰি আছে উদ্যোগৰ বাবে, উদ্যোগ মন্ত্ৰী মহোদয় মাটি বিচাৰি আছে যিহেতু উদ্যোগ প্ৰতিষ্ঠা কৰাৰ বাবে, উদ্যোগ এতিয়া অসমত আহিব ধৰিছে। সেইকাৰণে মই অনুৰোধ জনাম, এনে মাটিবোৰ যিবোৰ পৰিত্যক্ত অৱস্থাত আছে, চৰকাৰে লৈ তাত চৰকাৰীভাৱে বিভিন্ন উদ্যোগ প্ৰতিষ্ঠা কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। ধন্যবাদ। সন্মানীয় ভৰত গাঁও ডাঙৰীয়াই যিকেইটা কথা কৈছে, তেখেতে কৈছে যে স্মল ইণ্ডাষ্ট্ৰীক প্ৰিমিয়াম ল'ব নালাগে যদি ৰিক্লাছিফিকেশন কৰে। গতিকে মিনিমাম এটাতো ল'বই লাগিব। ইণ্ডাষ্ট্ৰী এটা কৰিলে ডেফিনেটলি আমাৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি আছে, তাতে ইনচেন্টিভ পাব, সেইটো বেলেগ চেপ্টাৰ। কিন্তু মাটিৰ ৰিক্লাছিফিকেশনতে যদি আমি একো মিনিমামটো নলওঁ, সেইটো মোৰ মতে বৰ ঠিক নহয়। গতিকে মই মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম, ভৰত গাঁও ডাঙৰীয়াই যিটো কৈছে সেইটো মিনিমাম, বহুতটো লোৱা নহয়। ৰিক্লাছিফিকেশন কৰিলে মিনিমাম এটা ল'বই লাগে।
নহ'লে কি হ'ব অধ্যক্ষ ডাঙৰীয়া, বহুত মানুহে, তাত এটা ডাঙৰ কাহিনী আছে, আপুনিতো সেইটো জানেই, বহুত মানুহে খেতি মাটি বেছি ৰাখিবলৈ, আমাৰ চিলিং এক্টত খেতি মাটি অধ্যক্ষ ডাঙৰীয়া 50 বিঘাৰ ওপৰত বেছি হ'লে চিলিং এক্টত যাব। বহুত মানে যেতিয়া প্ৰিমিয়াম দিব নালাগিব, 5 বিঘা কৰি 50 বিঘা কি কৰি ল'ব, ইণ্ডাষ্ট্ৰিয়েল কৰি ল'ব। তাৰ পাছত আকৌ 50 বিঘা খেতি মাটি লৈ ল'ব। মানুহজনৰ মাটি 100 বিঘা হ'ল, কিন্তু চিলিং এক্টতো নহ'ল। এইটো এটা উল্টাই ডাঙৰ ঘটনা হ'ব। তাৰমানে মই আকৌ কৈছো, চিলিং এক্টত 50 বিঘাৰ ওপৰত যদি মাটি যায়, চাপ'জ মোৰ 60 বিঘা মাটি আছে, মই 50 বিঘা, মোৰ 10 বিঘা চিলিং এক্টত গুচি যাব। এতিয়া ভৰত ডাঙৰীয়া কোৱাৰ দৰে মই কি কৰিম, মই এটকাও প্ৰিমিয়াম নিদিয়াকে 5 বিঘাৰ দুটা ইণ্ডাষ্ট্ৰি বনাম বুলি মাটিটো ৰিক্লাছিফিকেশ্যন কৰি ল'ম। তাৰমানে তেতিয়া মই মাটিটো ৰাখিলো আৰু চৰকাৰক পইচাও নিদিম। গতিকে সেইটো কোনোপধ্যে মানি ল'ব নোৱাৰি। ছেকেণ্ড অধ্যক্ষ ডাঙৰীয়া তেখেতে যিটো কৈছে, এগ্ৰিকালচাৰ লেণ্ডৰ পৰা 10 বছৰ যদি এগ্ৰিকালচাৰেল এক্টিভিটি নহয়, তেতিয়া ইণ্ডাষ্ট্ৰি কৰিব পাৰে। এইটো এক্সিষ্টিং আমাৰ নিয়ম। তাৰ পাছত যিটো এইটো এক্সিষ্টিং, এইটো আগৰ চৰকাৰৰ 10 বছৰ যদি মানে খেতি নহ'ল, তেতিয়া কোনোবাই সেইটো ইণ্ডাষ্ট্ৰি কৰিব পাৰে। তাৰ পাছত এতিয়া আমি এইটোহে আনিছো, ইণ্ডাষ্ট্ৰিও যদি নহ'ল, তেতিয়া কমাৰ্চিয়েল কৰিব পাৰে। অধ্যক্ষ ডাঙৰীয়া, এইটো চইচৰ ওপৰত, মাটিৰ মালিকৰ চইচৰ ওপৰত, মাটিৰ মালিকৰ চইচৰ ওপৰত। তাৰমানে কথাটো মই আকৌ কৈছো, এডোখৰ মাটিত অধ্যক্ষ ডাঙৰীয়া খেতি নহ'ল, আৰু খেতি নকৰে কোনোবা ইণ্ডাষ্ট্ৰি কৰিলে, এইটো এক্সিষ্টিং, এতিয়া বৰ্তমানৰ ৰুল কৰে। এতিয়া আমি আনিব কৈছো, তাত কেতিয়াবা ইণ্ডাষ্ট্ৰি নহয়, দোকান পোহাৰ হৈ যায়। টাউনৰ ওচৰত কিবা ইণ্ডাষ্ট্ৰি নহ'ল, দোকান পোহাৰ হ'ব, গতিকে তাত কমাৰ্চিয়েল কৰিব পাৰিব। গতিকে সেইটো নিয়ম মতে অত্যন্ত ভেলিড পইণ্ট বুলি ভাবো, সেইটো আমাৰ সন্মানীয় বিলখন আছে, সেইটো মানি ল'ব। থাৰ্ড কথাটো হৈছে, তেখেতে কৈছে ৰিক্লাছিফিকেশ্যনটো এটা ষ্টিপুলেটেড টাইম পিৰিয়ডত হ'ব লাগে। ডেফিনেটলি কৰিম, ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ আছে, আৰু আমি আজিকালিতো পৰ্টেলত কৰোঁ, আৰু ইজ অফ ডুইঙতো আমাৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট। কিমান টাইমৰ ভিতৰত ইণ্ডাষ্ট্ৰি এটা আমাৰ বনাব, সেইটোতো অত্যন্ত জৰুৰী, নহ'লে ইণ্ডাষ্ট্ৰিটো আহিব। কিন্তু ইণ্ডাষ্ট্ৰি আহিবলৈ প্ৰথম কামটোৱে হ'ল ৰিক্লাছিফিকেশ্যন। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখন এইটো ক্ষেত্ৰত অতিকৈ চিৰিয়াছ, যে কোনোবাই যদি ৰিক্লাছিফিকেশ্যনৰ কাৰণে এপ্লাই কৰিছে, উইদিন এ ষ্টিপুলেটেড টাইম পিৰিয়ড উইল বি গিভেন দ্য ক্লিয়াৰেন্স, সেইটো ডেফিনেটলি কৰা হ'ব বুলি মই ভাবো। তেখেতে আৰু এটা কথা যে ন' প্ৰিমিয়াম, অধ্যক্ষ ডাঙৰীয়া এইটো মানি লোৱা নাই। তাৰমানে তেখেতে কৈছে যে যেনেকে ইনচেন্টিভ, দুবাৰ ক'লে ইনচেন্টিভ যেনেকে দি আছো ইণ্ডাষ্ট্ৰীত, ন' প্ৰিমিয়াম কেনেকে হ'ব? ন' প্ৰিমিয়াম দিলেই বহুত ডাঙৰ গণ্ডগোল হ'ব অধ্যক্ষ ডাঙৰীয়া। ন' প্ৰিমিয়াম মানে মই আকৌ কৈছো, আপোনাৰতো 50 বিঘা মাটি খেতি মাটি আছে, আপোনাৰ আছে, মোৰো আছে, মই স্বীকাৰ নকৰো, মই 60 বিঘাত তেনেকে কৰি ল'ম, সেইটো নহওক। গতিকে এইকেইটা চেঞ্জ হ'ব নালাগে বুলি মই আহ্বান জনাইছো। ছাৰ মাননীয় মন্ত্ৰীবৰ্গক কোৱাৰ আগতে মই ক'ব বিচাৰিছো, মাননীয় মন্ত্ৰী ডাঙৰীয়া, আমাৰ পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে যিখিনি কৈছে বা যিটো তেখেতে সন্দেহ কৰিছে, ছাৰ একচুৱেলি এইটো নহয়, কোনো মানুহে 50 বিঘা 100 বিঘা মাটি মানে এগ্ৰিকালচাৰ মাটি কোনো ইণ্ডাষ্ট্ৰি নোহোৱাকে তেওঁ ক্লাছিফাইড কৰি তেওঁ কমাৰ্চিয়েল নকৰে। মই আপোনাক কৈছো, মই কৈছো মাইনৰ, মিডিয়াম, মেজৰ 3টা ক্লাছ আছেতো, মই মেজৰ আৰু মিডিয়ামৰ কথা কোৱা নাই, মাইনৰ কথা কৈছো। তাৰমানে ছাৰ, এজন মানুহে 3 বিঘা বা 5 বিঘা মাটিয়ে মাইনৰ বিলাকে এগ্ৰিকালচাৰ মাটিটো ৰিক্লাছিফাই কৰি পেলাই কমাৰ্চিয়েল কৰিব খোজে। আৰু ছাৰ, এই মাটিটো তেওঁ তেনেকে পেলাব নোৱাৰে, কাৰণ তেওঁ এতিয়া ইণ্ডাষ্ট্ৰি যেতিয়া কৰিব, তেওঁ গাঁও পঞ্চায়তৰ পৰা তেওঁ NOC দিব লাগিব, APDCL পৰা ট্ৰেন্সফৰ্মাৰৰ কাৰণে তেওঁ চেংচন লাগিব, আৰু তেওঁ আপোনাৰ DIC তেওঁ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এজন মানুহে ক্লাছিফাইড হোৱাৰ আগতে। এইকাৰণে এজন মানুহে বিনা উদ্দেশ্যত নিজৰ মাটিটো ৰাখিবৰ কাৰণেই ইণ্ডাষ্ট্ৰিয়েললৈ মানে কমাৰ্চিয়েললৈ তেওঁ কনভাৰ্ট কৰিব নোখোজে, ৰেগুলেশ্যন কৰিব নোখোজে। আৰু মই যিটো কৈছো যে মাইনৰ ইণ্ডাষ্ট্ৰিজ বিলাকৰ কাৰণে, যিবিলাকৰ বাজেটটো মানে 1 কৰোৰ, 50 লাখ, 25 লাখ, 30 লাখৰ তেওঁলোকে বিজনেছ কৰিব খোজে, সেই মানুহবিলাকৰ ক্ষেত্ৰতে মই প্ৰিমিয়ামটো ৰেহাই দিয়াৰ কথা কৈছো। মই বাকী মেজৰ আৰু মিডিয়ামৰ কথা কোৱা নাই। মেজৰ আৰু মিডিয়ামৰ, মেজৰৰটো আপোনাৰ মাটিটো বেছি হ'ব, মিডিয়ামৰ মাটিও বেছি। অধ্যক্ষ ডাঙৰীয়া, এইটো মানি ল'বই নোৱাৰি। মই কম, অধ্যক্ষ ডাঙৰীয়া মানি ল'বই নোৱাৰি, এইটো ডাঙৰ কেলেংকাৰী হ'ব। অধ্যক্ষ ডাঙৰীয়া 50 বিঘাৰ ওপৰত 10 বিঘা, 20 বিঘা, 50 বিঘাৰ ওপৰত আৰু 50 বিঘা, সকলোৱে কি কৰিব, 5 বিঘা 10টা ইণ্ডাষ্ট্ৰি
কি কৰিব ৰেজিষ্ট্ৰেশ্যন কৰাব আৰু মাটিখিনি লৈ থৈ দিব। অধ্যক্ষ ডাঙৰীয়া এইটো হ'বই নোৱাৰে। যদি তেনেকে কোনোবাই লৈও প্ৰিমিয়াম দিয়ক, এইটো প্ৰিমিয়ামটো অত্যন্ত জৰুৰী অধ্যক্ষ মহোদয়। উইদাউট প্ৰিমিয়াম স্মল মিডিয়াম বিগ কোনো ইণ্ডাষ্ট্ৰীয়ে ক্লাছিফিকেশ্যন হ'বই নোৱাৰে অধ্যক্ষ ডাঙৰীয়া। এইটো ডাঙৰ কেলেংকাৰী। অনাৰেবল মিনিষ্টাৰ। মোৰ অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, এই গোটেই বিষয়টো যিটো আহিছে, এই গোটেই বিষয়ৰ পিছত মাষ্টাৰ প্লান এৰিয়া যিটো আছে, মই আৰ্বান ডেভেলপমেণ্ট মিনিষ্টাৰ, নগৰ উন্নয়ন মন্ত্ৰী হিচাপে মই ক'ব খুজিছো, এতিয়া অসমৰ প্ৰায় ৭৫টা মিউনিচিপাল বৰ্ডৰ মাষ্টাৰ প্লান হৈ গ'ল। সৰু সৰু মিউনিচিপাল বৰ্ডৰো মাষ্টাৰ প্লান হৈ গ'ল। মাষ্টাৰ প্লান যেতিয়া হয়, it is a very extensive exercise which is taken up involving all the stakeholders. Majority of the department are included there. It is published. It is given to public for consultation, objection, claims, objection. আৰু তাৰ পিছত এক 6 মাহৰ প্ৰক্ৰিয়া আছে। তাৰ পিছত এটা মিউনিচিপাল বোৰ্ড বা এটা ডেভেলপমেণ্ট অথৰিটিৰ মাষ্টাৰ প্লানটো ফাইনেল হয়। তাত ৰেভিনিউ থাকে, পাব্লিক ৰিপ্ৰেজেণ্টেটিভো থাকে, লোকেল MLA থাকে, সকলোৱে বহি মাষ্টাৰ প্লানটো ফাইনেল কৰে। আৰু লেণ্ডৰ ৰিক্লাছিফিকেশ্যনটো মাষ্টাৰ প্লানত হৈ যায়। লেণ্ড ইউজ প্লান অলৰেডি এটা মাষ্টাৰ প্লানত আহি যায় যে ক'ত আপুনি ইণ্ডাষ্ট্ৰী কৰিব পাৰিব, ক'ত আপুনি ৰেচিডেঞ্চিয়েল কৰিব পাৰিব, ক'ত আপুনি কমাৰ্চিয়েল কৰিব পাৰিব, ক'ত মিক্স ইউজ কৰিব পাৰিব, ক'ত পাব্লিক ইউটিলিটি হ'ব। মাষ্টাৰ প্লানত গোটেইখিনি লেণ্ড ইউজৰ কথা ডিফাইন হৈ যায়। তাৰ পিছত ৰেভিনিউ ডিপাৰ্টমেণ্টে মাষ্টাৰ প্লান ফ'ল' কৰি, এতিয়া মাষ্টাৰ প্লানত যদি দেখুওৱা আছে ৰেচিডেঞ্চিয়েল, ৰেভিনিউৱে যদি ইণ্ডাষ্ট্ৰিয়েল কৰি দিয়ে তেতিয়া এইটো নহ'ব। এক মিনিট এটা মই কৈ লওঁ, বিষয়টো বুজি লওক। ইয়াত প্ৰব্লেম কি হয়, মাষ্টাৰ প্লান এৰিয়াত আপুনি ৰেচিডেঞ্চিয়েল দেখুৱাইছে জনিংটো, আৰু গুৱাহাটী ডেভেলপমেণ্ট অথৰিটি মানে GMDৰ এৰিয়াৰ ভিতৰত বহুত এৰিয়া আছে য'ত GMD মাষ্টাৰ প্লান 85তে যেতিয়া মাষ্টাৰ প্লান বনিছিলে তেতিয়া এই এৰিয়াবোৰক ৰেচিডেঞ্চিয়েল এৰিয়া দেখুৱাই ৰাখে। কিন্তু ৰেভিনিউ ৰেকৰ্ড কাৰেকশ্যন নহয়, কিয় ৰেভিনিউ প্ৰিমিয়াম দিলে এই বিলটো কেৱল আৰবান এৰিয়াৰ কাৰণে আহিছে নেকি? মানে ৰুৰেলৰ কথা কৈছে। ক'ব দিয়ক, কথাটো বুজক, কথাটো নুবুজিব। মই আৰবান ডেভেলপমেণ্ট মিনিষ্টাৰ হিচাপে মোৰ কথাখিনি মই কৈ আছো। চৰকাৰৰ বিষয় আৰবান ডেভেলপমেণ্ট অথৰিটি এৰিয়া, তেতিয়া গুৱাহাটীত আজৰা, আপোনাৰ ধাৰাপুৰ, গড়ল, এই অঞ্চলবোৰ বহুত অঞ্চলটোত ৰেচিডেঞ্চিয়েল এৰিয়া দেখুওৱা আছে। তেখেতসকলে GMD এটাত আহে, বিল্ডিং প্লানিং পাৰ্মিট লয়, পঞ্চায়তত যায় পাৰ্মিশ্যন লয়, বিল্ডিং কনষ্ট্ৰাকশ্যন কৰে। কিন্তু শ্ৰেণী পৰিৱৰ্তনৰ কাৰণে ৰেভিনিউ তাত যাব লাগিব। চ' এই খেলি মেলিৰ কাৰণে এই বিলটো আহিছে। খুব ভাল হৈছে যে এটা ৰেগুলেটেড চিষ্টেমত মাষ্টাৰ প্লান যিবিলাক প্ৰত্যেকজন বিধায়কে নিজৰ নিজৰ ডেভেলপমেণ্ট এৰিয়াত বহুত কনচালটেশ্যনৰ পিছত এই মাষ্টাৰ প্লানবোৰ আপোনালোকে বনাই আমাক দিলে, এইটো এটা মানে চেঞ্চিটিভ পাব যে এইবিলাকত এটা বৈধতা আহিব আৰু এই মাষ্টাৰ প্লান মতে নগৰবোৰ উন্নয়ন হ'ব। যদু মধু যেতিয়া ট্ৰান্সফাৰ আৰম্ভ হয়, ৰিক্লাছিফিকেশ্যন আৰম্ভ হয়, যে ৰেভিনিউ ইয়াত মানে খেতি মাটি আছিলে তাত ইণ্ডাষ্ট্ৰীৰ কাৰণে পাৰ্মিশ্যন দি দিলে, তেতিয়া প্লেণ্ড ডেভেলপমেণ্ট নহয়। আৰু প্লেণ্ড ডেভেলপমেণ্ট নহ'লে কৃত্ৰিম বানপানী হ'ব, প্লেণ্ড ডেভেলপমেণ্ট নহ'লে বস্তুবিলাক দেখনীয় নহ'ব। চ' মই ভাবো যে অহা দিনবোৰত প্লেণ্ড ডেভেলপমেণ্টৰ স্বাৰ্থত আৰবান এৰিয়া যিটো ৰিক্লাছিফিকেশ্যন, লেণ্ড ক্লাছিফিকেশ্যন হৈছে, এই মতে ৰেভিনিউ চেঞ্জ কৰিব। ডেভেলপমেণ্ট এৰিয়াৰ বাহিৰত অনাৰেবল মিনিষ্টাৰ। ৰুৰেল এৰিয়াৰ কথাখিনি কৈছে, মই ৰুৰেল এৰিয়াৰ কথাটো কোৱাই নাই। মই মানে যিবিলাক আৰবান এৰিয়াৰ কথা বুলি কৈছে, মই আৰবান এৰিয়াৰ কথা কোৱা নাই। মই ৰুৰেল এলেকাত য'ত এগ্ৰিকালচাৰ মাটি মানুহে ইণ্ডাষ্ট্ৰীৰ কাৰণে ৰিক্লাছিফিকেশ্যন কৰিব খোজে, সেইটো ইয়াত আৰবানৰ মহোদয়, আৰবান ডেভেলপমেণ্ট এগ্ৰিকালচাৰ মাটিয়ে নাই। 100 স্কোৱাৰ কিলোমিটাৰ আছে। সিদিনা ডিব্ৰুগড়ৰ ইয়েটো এপ্ৰুভ হৈ গ'ল মানে 3 মাহ আগত। It is as good as 300 স্কোৱাৰ কিলোমিটাৰ। So ডেভেলপমেণ্ট এৰিয়াত বহুতখিনি এতিয়া হৈ যাব। হয়, চাব অনাৰেবল মহোদয়, আপুনি জবাব। মই কম বেছি নকওঁ। আমাৰ চেয়াৰমেন আলী ডাঙৰীয়াই যিটো কথা কৈছিলে 3 বছৰলৈকে খেতি কৰি থকা, এগ্ৰিকালচাৰ মাটিটো যদি ইণ্ডাষ্ট্ৰিয়েল কৰি দিলে ৰিক্লাছিফিকেশ্যন, 3 বছৰলৈকে ইণ্ডাষ্ট্ৰি হোৱা নাই, কিন্তু 3 বছৰলৈকে পাৰিব। কাৰণ মেইন এক্টখন আছে নহয়, এইখন
এমেণ্ডমেণ্টে মেইন এক্টখনত লিখাই আছে যে 3 বছৰলৈকে তেওঁ যেতিয়ালৈকে ইণ্ডাষ্ট্ৰি নহয় কিন্তু 3 বছৰলৈকে বেছি ৰাখিব নোৱাৰিব 3 বছৰলৈকে খেতি কৰি থাকিব পাৰিব এইটো এক্টখনতে আছে মেইন এক্টখন মাননীয় অধ্যক্ষ মহোদয় ইয়াত কিন্তু লিখা আছে যে উইদাউট ৰিক্লাছিফিকেশ্যন এজ এগ্ৰিকালচাৰ লেণ্ড তাত খেতি কৰিব নোৱাৰিব গতিকে এই কথাটো কিন্তু মেইন এক্টৰো কণ্ট্ৰাডিক্ট কৰিছে সেইকাৰণে মেইন এক্টত আছে 3 বছৰলৈকে পাৰিব ইয়াত লিখা আছে যে ৰিক্লাছিফিকেশ্যন নোহোৱালৈকে খেতি কৰিব নোৱাৰিব গতিকে মই মোৰ মতে এই লাইনটো চেণ্টেন্সটো উঠাই দিব লাগে যে আকৌ ৰিক্লাছিফিকেশ্যন নকৰালৈকে যে খেতি কৰিব নোৱাৰিব এইটো উঠাই দিব লাগে মেইন এক্টৰ কণ্ট্ৰাডিক্ট কৰিছে এইটো আপুনি অধ্যক্ষ মহোদয় মেইন এক্টখনত আছিলে আমি এগ্ৰিকালচাৰৰ পৰা যদি ইণ্ডাষ্ট্ৰিলে আমি বা বিজনেছ বা ৰেষ্টুৰেণ্টলে ক্লাছিফিকেশ্যন কৰোঁ কিন্তু আকৌ ঘূৰাই বিক্ৰী কৰিব নোৱাৰো কিন্তু এতিয়া এইটো প্ৰভিজন আনিছে আমি আকৌ ঘূৰাই আমি ইণ্ডাষ্ট্ৰিটো এগ্ৰিকালচাৰ কৰিব পাৰোঁ কেইটকামান পইচা দিব লাগে প্ৰিমিয়াম এইটো অনলাইনত হ'ব এতিয়া মিছন বসুন্ধৰাত পাৰিব সেইকাৰণে আমি মিছন বসুন্ধৰা অহাৰ আগে আগে ইয়াৰ আগৰ এইখন কিয় আনিছো ৰাইজক সুবিধা দিবৰ কাৰণে অসমৰ ৰাইজক লেণ্ড অধিকাৰটো সুৰক্ষিত কৰিবৰ কাৰণে মানুহৰ এইবিলাক কামতে চাফাৰ হৈ আছে বহুত মাটিটো ইণ্ডাষ্ট্ৰিয়েল কৰি পেলালে কিন্তু এতিয়া তেওঁ তাতে খেতি কৰি আছে আকৌ এগ্ৰিকালচাৰ কৰি পেলাব কিন্তু আগত প্ৰভিজনটো নাছিলে এগ্ৰিকালচাৰ মাটি 50 টকা দিব লাগে ৰেভিনিউ যদি আপুনি 500 ইণ্ডাষ্ট্ৰি হলে সুবিধা পাব ৰাইজে এই গোটেই কথাখিনি এই একখনত অনা হৈছে মই ভাবো অসমৰ ৰাইজে এইখিনি যথেষ্ট ভাল পাব তেওঁৰ বহুখিনি মাটি অধিকাৰ পাব আমি মিছন বসুন্ধৰাটোত যিখিনি দিব নোৱাৰিছিলো এইখিনি একে বহুখিনি সহায় কৰিব ধন্যবাদ মই এতিয়া সদনৰ প্ৰস্তাৱটো ভোটদানৰ বাবে ৰাখিলো প্ৰশ্নটো হ'ল যে the Assam Agricultural Land Regulation of Classification and Transfer for Non-Agricultural Purpose Amendment Bill 2024 বিধেয়কখন বিবেচনাৰ বাবে লোৱা হওক যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবো হয় সপক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল এতিয়া সদনত বিধেয়কখন দফাই দফাই বিবেচনাৰ বাবে লোৱা হ'ল 2ৰ পৰা 8 নং দফা কেইটাত কোনো সংশোধনী নাই এতিয়া 2ৰ পৰা 8 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবো হয় সপক্ষে 2ৰ পৰা 8 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ল 9 নং দফাত মাননীয় সদস্য আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়া আৰু সহযোগীসকলৰ মানে সংশোধনী প্ৰস্তাৱ আছে আপুনি উত্থাপন কৰিব মাননীয় অধ্যক্ষ মহোদয় এইটো আপ টু 3 ইয়াৰ্ছ এই কথাটো তেখেতে যে কৈছে এইটো সোমাই ললে কিন্তু শুদ্ধ হৈ যাব তেনেকে তেখেতে কৈছে অৰিজিনেলত আপ টু 3 ইয়াৰ্ছ আছে ইয়াত কৈছে যে নোৱাৰিব ইয়াত কৈছে নোৱাৰিব তাত কৈছে 3 বছৰলৈ পাৰিব মানে কণ্ট্ৰাডিক্ট হৈ গ'ল যে এইটো নহয় ইণ্ডাষ্ট্ৰি বা কমাৰ্চিয়েল হোৱাৰ পিছত ক্লাছিফিকেশ্যন নকৰি ছেটআপ কৰাৰ পিছত ছেটআপ কৰি কমাৰ্চিয়েল পাৰপাছত ইউজ হ'ল এতিয়া কিন্তু উইদাউট ৰিক্লাছিফিকেশ্যন নকৰাকৈ নোৱাৰে ইউজ হলেতো নোৱাৰিব মানে ইউজ 3 বছৰ পাৰিব কেনেকে কৰিলে এটা অৰিজিনেলতে হ'ব ইউজ নোৱাৰো হয়তো কিন্তু এবাৰ হ'ল যাতে এইটো উঠাই ললে ন এতিয়া তেখেতে উঠাই ললে সেইকাৰণে 9 নং দফাটো বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবো হয়ৰ সপক্ষে 9 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 10 আৰু 11 নং দফাত দুটা কোনো সংশোধনী নাই 10 আৰু 11 নং দফাত দুটা বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবো হয়ৰ সপক্ষে 10 আৰু 11 নং দফাত দুটা বিধেয়কখনৰ অংশ হ'ল আমি এতিয়া 1 নং দফা অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু শিৰোনাম সদনত ভোটদানৰ বাবে ৰাখিলো প্ৰশ্নটো হ'ল 1 নং দফা অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু শিৰোনাম বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবো হয়ৰ সপক্ষে 1 নং দফা অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু শিৰোনাম বিধেয়কখনৰ অংশ হ'ল এতিয়া অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় মই the Assam Agricultural Land Regulation of Reclassification and Transfer for Non-Agricultural Purpose Amendment Bill 2024 পাৰিতকৰণৰ বাবে সদনত উত্থাপন কৰিম প্ৰশ্নটো হ'ল যে বিধেয়কখন পাৰিত কৰা হওক যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল এতিয়া সন্মানীয় সদন মই এতিয়া মই আমাৰ অনাৰেবল ফৰেষ্ট মিনিষ্টাৰক যিটো টাইগাৰ এটেকৰ কথা কৈছিলে জাকিৰ হুছেইনে
ইয়াৰ ষ্টেটমেণ্টটো লে কৰাৰ কাৰণে মই অনুৰোধ জনাইছো। পঢ়ি দিয়ক নহলে নামানিব জাকিৰে দিয়া। ঠিক আছে। জাকিৰৰ কপি দিছিলা নাই? অধ্যক্ষ কপি মহোদয়, নিদিয়া, কপি আছে আপোনাৰ? অধ্যক্ষ মহোদয়, যোৱা 28 আগষ্ট তাৰিখে 5:15 মান বজাত আমাৰ দুজন মেম্বাৰ বালিপাৰা এন্টি পষ্টিং কেম্পত গৈছিলে আৰু যোৱাৰ সময়ত হঠাৎ তাৰে 500 মিটাৰ দূৰত এন্টি পষ্টিং কেম্পটোৰ 500 মিটাৰ দূৰত ধনমণি ডেকা নামৰ এজন হোমগাৰ্ডক এটা ৰয়েল বেংগল টাইগাৰে তেওঁক এটেক কৰে আৰু এটেক কৰিয়ে ৰখা নাই, গতিকে ধনমণি দাসক তেওঁ লৈ গুচি যায় টাইগাৰটোৱে। আৰু লৈ যোৱাৰ পিছত আমাৰ ফৰেষ্ট বিভাগৰ তৰফৰ পৰা আমি হাতীৰে আমি তালাচী চলালো আৰু তালাচী চলোৱাৰ পিছত যিহেতুকে ঠিক জংগল আৰু আন্ধাৰ হৈছে, গতিকে ইমিডিয়েটলি আমি ৰিকভাৰ কৰিব নোৱাৰিলো। কিন্তু 9:15 বজাত ৰাতি তেওঁৰ ডেড বডিটো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হলো আৰু সক্ষম হোৱাৰ পিছত আমি সেই ডেড বডিটো মঙলদৈ চিভিল হস্পিটেলত পষ্টমৰ্টেমৰ কাৰণে পঠাইছো আৰু সেইকাৰণে তেওঁৰ ফেমিলি মেম্বাৰ বা অন্যান্য ফেমিলি মেম্বাৰ সকলক আমি ইনফৰ্ম কৰিলো আৰু আমাৰ ফৰেষ্টৰ ৰুল মতে যিখিনি তেওঁ প্ৰাপ্য সেই প্ৰাপ্যখিনি তেওঁক আদায় দিয়া হৈছে। গতিকে এই ধৰণৰ এক্সগ্ৰেছিয়া যিটো এইটো আদায় দিয়া হৈছে, গতিকে গোটেই ঘটনাটো ইমানেই। গতিকে সেই মৃত ব্যক্তিজনৰ ডিঙিত অলপ মাংস আৰু ভৰিৰ ফালে অলপ মাংস বাঘটোৱে খোৱা বুলি মানে সন্দেহ কৰা হৈছে। ভক্ষণ কৰা বুলি আমি সন্দেহ কৰিছো, এইটো পষ্টমৰ্টেমত ওলাব। গতিকে এইটো হৈছে গোটেই বিষয় আৰু এই বিষয়টো আমাৰ চিকদাৰ ডাঙৰীয়াই কৈছিল যে এটা ষ্টেটমেণ্ট লাগে, গতিকে মই দীঘলীয়া কৰা নাই, ষ্টেটমেণ্ট এটা আমি দিছো আৰু এইটো ধন্যবাদ। অধ্যক্ষ মহোদয়, বডিৰ বাকী মাংসটো খোৱা নাই, মানে ডেড বডিটো অক্ষত আছে। অধ্যক্ষ মহোদয়, এটা কথা কেৱল এটা কথা আছে। পৰিয়ালৰ কথা যিটো কৈছে যে ফৰেষ্টৰে নিয়ম মতে যিটো পৰিয়ালক কি ক্ষতিপূৰণ দিলে, সেই কথাটো এবাৰ স্পষ্ট হলে ভাল আছিল বিবৃতিত। এতিয়া কোনোবা সৰ্বসাধাৰণ ৰাইজ তেনেকে ক্ষতিগ্ৰস্ত হয়, তেতিয়াহ'লে আমাৰ যিটো ৰুল চৰকাৰৰ, এই ৰুল মতে 4 লাখ টকা তেওঁলোকে পায়। কিন্তু আমাৰ বন বিভাগৰ কৰ্মচাৰী যিসকল হয়, তেওঁলোকৰ যদি এনেকুৱা মৃত্যু হয়, তেতিয়া 3 লাখ টকা তেওঁলোকে পায়। গতিকে 3 লাখ টকাৰ ক্ষতিপূৰণ যিটো এক্সগ্ৰেছিয়া, সেই এক্সগ্ৰেছিয়াটো দিয়া হৈছে আৰু বাকী অন্যান্য মানৱীয় দৃষ্টিভংগীৰ পৰা আমি যিখিনি পাৰো তেওঁৰ পৰিয়ালৰ কাৰণে আমি সহায় সহযোগ আমি আগবঢ়াম আৰু সেইকাৰণে আৰু সেইকাৰণে আমাৰ প্ৰিন্সিপাল চেক্ৰেটাৰী অফ ৱাইল্ড লাইফ, মই যোৱাকালি তেওঁক পঠিয়াইছিলো, তেওঁ গৈছিলো তাত, গৈ গোটেইখিনি খা খবৰ কৰি আছে। আৰু বন বিভাগক আমি এইটো কথাও কৈছো, যদি পষ্টমৰ্টেম ৰিপৰ্টত তেওঁলোকে বাঘটোৱে যদি মানুহৰ মাংস ভক্ষণ কৰিছে, তো তেতিয়াহ'লে কোনটো বাঘ হ'ব পাৰে, বাঘটো আমি আইডেণ্টিফাই কৰাৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৱাইল্ড লাইফক কৈছো আৰু আইডেণ্টিফাই কৰাৰ পিছত সেই বাঘটো আমি আনি পেলাই চিৰিয়াখানাত ৰাখিব লাগিব, জংঘলত এৰি দিব পৰা নাযাব। ছাৰ বাতৰি মই উলিয়াব বিচাৰো যে যেতিয়া টাইগাৰে যেতিয়া কৰ্মচাৰীক লৈ গ'ল, তেতিয়া টাইগাৰটোক আপোনাৰ বেলেগ তেওঁৰ লগত থকা যিবিলাক কৰ্মচাৰী যাৰ হাতত বন্দুক আছিলে, তেওঁলোকে কিয় গুলিয়াব নোৱাৰিলে বা ইঞ্জুৰি কিয় কৰিব নোৱাৰিলে? অধ্যক্ষ মহোদয়, ঠিক প্ৰশ্নই কৰিছে। মই সেই কথাটো মই এৰাই গৈছিলো। 2 ৰাউণ্ড গুলি আমাৰ ফৰেষ্টে চলাইছিল, কিন্তু টাইগাৰটো জোৰকে গুচি গ'ল, গতিকে গুলি টাইগাৰটোৰ গাত নালাগিল। 2 ৰাউণ্ড গুলি চলোৱা হৈছে। অধ্যক্ষ মহোদয়, এই বাঘৰ আমাৰ সিঙত যিটো বাঘে সন্ত্ৰাস সৃষ্টি কৰিছিল, 4জন মানুহ খুব গুৰুতৰ আহত হৈছিল, এতিয়াও মেডিকেলত আছে। 3জন মানুহে 1 লাখ টকাৰ ক্ষতিপূৰণ পালে আৰু লাষ্টত যিজন মানুহক আহত কৰিছিল তেওঁ নগাঁও চিভিল হস্পিটেলত তেওঁ কিন্তু ক্ষতিপূৰণটো নাপালে। সেই এজন মানুহ বাকী আছে, তেখেতৰ 1 লাখ টকাৰ ক্ষতিপূৰণটো দি দিলে। যদি
তিনিজনে পাইছে, এজনে পোৱা নাই, তেওঁ পাব। ঠিক আছে। অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, মই অকণমান ক'ব খুজিছো যে যিহেতু এই দুভগীয়া যিজন ব্যক্তি কৰ্মচাৰী তেখেত আমাৰ সমষ্টিৰে আৰু তাৎপৰ্যপূৰ্ণভাৱে যিহেতু মন্ত্ৰী মহোদয় নিজে বন বিভাগৰ মন্ত্ৰী, তাতে আকৌ তেখেত আমাৰ অভিভাৱক মন্ত্ৰী। ইতিমধ্যে ঘৰৰ পৰা আমাক যোগাযোগ কৰি আছে, আজি বা কালি পুৱাই আমি তালৈ যাব লাগিব। আৰু সেই দুখীয়া পৰিয়ালটি আমি অকল এটা ক্ষতিপূৰণ দিলেই নহ'ব, অন্তত পৰিয়ালটোক বা তেওঁৰ অন্যান্য যিখিনি সম্পৰ্কীয় ব্যক্তি আমি চৰকাৰৰ ফালৰ পৰা বা বন বিভাগৰ পৰা আমি তেওঁলোকক সাহায্য বা ক্ষতিপূৰণ বা অন্তত ভৱিষ্যত চলিব পৰা ব্যৱস্থা এটা কৰিব দিব লাগে বুলি মই আজি এই পবিত্ৰ সদন উত্থাপন কৰিলো। আৰু মাননীয় মন্ত্ৰী মহোদয়ক, যিহেতু তেখেত আমাৰ অভিভাৱক মন্ত্ৰী, তেখেতকো আমি তালৈ যাবৰ কাৰণে মই বিশেষভাৱে অনুৰোধ জনালো। ময়ো আমাৰ অনাৰেবল মিনিষ্টাৰ, মন্ত্ৰী ডাঙৰীয়া একেবাৰতে কওক আপোনালোকে কোৱাটো শুনা নাই মন্ত্ৰী ডাঙৰীয়া। অধ্যক্ষ মহোদয়, এইটো এটা অতি চিন্তনীয় বিষয়। অধ্যক্ষ মহোদয়, কেলে মানুহৰ মাংস খোৱা নোখোৱাটো কথা নহয়, সি মানে তেজটোতো খাইছে, তামোলটো লাগিছে। আৰু মেন ইটাৰ মানে একবাৰ তাৰ দাঁতত যদি মানুহৰ কেনেবাকে তেজ লাগিছে, সি তেতিয়াহ'লে হি উইল গো আফটাৰ হিউমেন বিং একেই। সেইকাৰণে যিকোনো সময়ত এইখন ভাবি বনৰক্ষীয়ে হওক বা ওলাই পেলাই সি কোনোবা মানুহক সি এটেক কৰিবই। সেইকাৰণে মই ভাবো যে ইটছ এ ভেৰি চিৰিয়াছ মেটাৰ। অলৰেডি মন্ত্ৰীয়ে ক'লে যে সেইটো বিচাৰি কিন্তু সেইটোত অলপমান চিৰিয়াছলি লৈ পেলাই অলৰেডি ডিপাৰ্টমেণ্টে তাতে ধৰি ডিপাৰ্টমেণ্টে উলিয়াই পেলাই তাক হেৰি কৰিব লাগিব। হ'ব অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, মই ইতিমধ্যে ক'লো যে বন বিভাগৰ ৱাইল্ড লাইফক কৈছো যে জাষ্ট টু আইডেণ্টিফাই দ্য টাইগাৰ। তাত বহুত টাইগাৰ আছেতো, অলৰেডি টাইগাৰে কৰিছে। গতিকে সেই টাইগাৰটোক আমি মানে ট্ৰেংকুলাইজ কৰি আমি চিৰিয়াখানাত ৰাখিব লাগিব, অন্য ৰাস্তা নাই। আৰু প্ৰতিভা হাজৰিকা ডাঙৰীয়াই কোৱা কথাটো সত্য, কাৰণ আমি জানো যে এবাৰ মানুহৰ বা তেজ যদি তেওঁৰ বাঘটোৰ মুখত লাগে, তেওঁ বিকাম মেনিটাৰ। আৰু সেইকাৰণে তাৰে কাৰণে জিম কৰ্বেটত বহুত ইয়াত লিখনি আছে, মেনিটাৰ কমাউণ্ড বা এনেকুৱা ধৰণৰ, সেইবিলাক আমি পঢ়িছো আগতেও। গতিকে যি নহওক, সৰ্বানন্দ ডাঙৰীয়া আৰু এইখিনি কথা আমাৰ লোকেল MLA আমাৰ ৰাজবংশী ডাঙৰীয়াই যিটো কথা কৈছে, আচলতে এইটো যে বাঘে এনেকুৱা এটেক কৰিব মই নাজানো, কিন্তু মই অহাকালি একচুৱেলি নাথাকো। মই বসন্ত দাসৰ লগত অলপ আগতে কথা পাতিছিলো। অহাকালি মই নাথাকো। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ৰঞ্জিত দাস ডাঙৰীয়া আৰু মোক মানে আমাৰ চণ্ডীগড়লৈকে যাব দিছে। গতিকে আমাৰ আগৰ গভৰ্ণৰক মানে সম্বৰ্ধনা জনোৱাৰ কাৰণে। গতিকে মই কালি নাথাকো, আপোনালোকে কালি গলেও যাব। মই চণ্ডীগড়ৰ পৰা ঘূৰি অহাৰ পিছত মই তেখেতসকলৰ ঘৰলৈকে যাম। ধন্যবাদ। ঘোষণা আছে। মই এতিয়া বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ ৰাজ্যিক উপদেষ্টা পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিবলৈ লৈছো। ভোট আৰু প্ৰাৰ্থীৰ সংখ্যা একে হোৱা 3গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰ নিৰ্বাচিত হয়। এই পৰিষদলৈ নিৰ্বাচিত হোৱা নিম্নলিখিত 3গৰাকীৰ নাম ঘোষণা কৰা হ'ল: শ্ৰী জিতু গোস্বামী, শ্ৰী কৃষ্ণ কমল কান্তি, শ্ৰীমতী নন্দিতা দাস। এখন বিধানসভাৰ অন্যান্য পিছপৰা শ্ৰেণী আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কল্যাণ সমিতিৰ সাময়িক হোৱা 2টা সদস্যৰ পদৰ বিপৰীতে নিৰ্বাচনৰ বাবে মাননীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী যোৱা ইংৰাজী 22 আগষ্ট 2024 তাৰিখে অসম বিধানসভাৰ মৰ্যাদাত এটা প্ৰস্তাৱ উত্থাপন কৰিছিল। এক সংক্ৰমণীয় ভোটেৰে আনুপাতিক প্ৰতিনিধিৰ নীতি অনুসৰি সদস্যসকলৰ মাজৰ পৰা সদনৰ দ্বাৰা এই সমিতিৰ সদস্যসকলক নিৰ্বাচিত কৰা হয়। সেইমতে অন্যান্য পিছপৰা শ্ৰেণী আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কল্যাণ সমিতিৰ সাময়িকভাৱে খালী হোৱা সদস্যৰ পদৰ বাবে ভাৰতীয় জনতা বিধায়িনী দলৰ মাননীয় সদস্য শ্ৰী সুশান্ত বৰগোহাঁই আৰু UPPL বিধায়িনী দলৰ মাননীয় সদস্য শ্ৰী জীৱন বসুমতাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। পৰীক্ষা কৰাৰ পাছত সদস্যসকলৰ মনোনয়ন পত্ৰ বৈধ বুলি বিবেচিত হয়। উক্ত সমিতিৰ সাময়িকভাৱে খালী হোৱা পদৰ সংখ্যা আৰু প্ৰতিদ্বন্দ্বীৰ সংখ্যা একে হোৱা বাবে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু পৰিচালনা
আৰু কাৰ্য পৰিচালনা নিয়মাৱলী 194 বিধিৰ 3 নং উপবিধি আৰু 260 মতে মই শ্ৰী সুশান্ত বৰগোহাঁই আৰু শ্ৰী জিৰণ বসুমতাৰীয়ে অন্যান্য পিছপৰা শ্ৰেণী সমূহৰ কল্যাণ সমিতিৰ সদস্য নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰি তেখেতসকলে সমিতিৰ কাৰ্যকালৰ বাকী থকা সময়ছোৱাৰ বাবে কাৰ্যনিৰ্বাহ কৰিব। আৰু ইয়াতে মই সকলো দল প্ৰতি অনুৰোধ জনাইছো, আমাৰ বিভিন্ন কমিটি বিলাকত সন্মানীয় সদস্যসকলে কোনোবা কণ্টিনিউৱাছলি 3 বাৰ মিটিঙত বেছি এবচেণ্ট কৰিছে। আমাৰ নিয়ম হিচাপে 3 বাৰ কণ্টিনিউ এবচেণ্ট থাকিলে অট'মেটিকেলি তেওঁ কমিটিৰ পৰা মানে ডিছকুৱালিফিকেশ্যন হৈ যায়। বহুতে হয়তো নাজানে, গতিকে দলপতিসকলক তেওঁলোকৰ দলীয় সভাত যাতে সকলোকে অনুকিয়াই দিয়ে নিজৰ নিজৰ কমিটিৰ মিটিং বিলাকত 20 তাৰিখে আৰম্ভ হোৱা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন 5 দিনীয়া চৰকাৰী তথা বেচৰকাৰী কাৰ্যসূচীৰে সম্পন্ন হোৱাৰ অন্তত আজি সামৰণি পৰিল। অধিৱেশনৰ প্ৰথম দিনৰ পৰাই বিধান নিয়মাৱলীৰ বিভিন্ন প্ৰক্ৰিয়াৰ অধীনত ৰাজ্যখনৰ জ্বলন্ত সমস্যাসমূহকে ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। অধিৱেশনৰ কালছোৱা 3খন নতুন বিধেয়ককে ধৰি সৰ্বমুঠ 16খন গুৰুত্বপূৰ্ণ বিধেয়কৰ লগতে অসম বিনিয়োজন নং 3 বিধেয়ক 2024 আলোচনাৰ অন্তত পালিত কৰা হয়। তদুপৰি চলিত অধিৱেশনত এখন বেচৰকাৰী বিধেয়ক উত্থাপিত হোৱাৰ লগতে আন এখন বেচৰকাৰী বিধেয়ক বিবেচনাৰ অন্তত অগ্ৰাহ্য হয়। এইবাৰৰ অধিৱেশনত অসম বিধানসভাৰ নিয়মাৱলী সমিতিয়ে বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীত কিছু গুৰুত্বপূৰ্ণ সংশোধনী পৰামৰ্শৰে প্ৰতিবেদন দাখিল কৰে। মই আশা ৰাখিছো সমিতি দিয়া পৰামৰ্শ আধাৰত সংশোধিত হোৱা নিয়মসমূহে বিধানসভাৰ কাৰ্য পৰিচালনাৰ দিশত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। এইবাৰৰ অধিৱেশনত ৰাজ্যিক প্ৰেক্ষাপটৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ যেনে ইতিহাস প্ৰসিদ্ধ চৰাইদেউ মৈদাম ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা ৰাজ্যখনৰ উদ্যোগ ক্ষেত্ৰখনত যুগান্তকাৰী পদক্ষেপেৰে অসমৰ জাগিৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভণি ইত্যাদি প্ৰসংগ অধ্যক্ষৰ আসনৰ পৰা উল্লেখ কৰি উক্ত ঘটনাৰাজিৰ মূল পৃষ্ঠপোষক তথা কৃতিত্বৰ অংশীদাৰ প্ৰধানমন্ত্ৰী ইউনেস্কো কৰ্তৃপক্ষ অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেশৰ অন্যতম উদ্যোগী প্ৰতিষ্ঠান টাটা গ্ৰুপৰ কৰ্তৃপক্ষৰ শলাগ লৈ অভিনন্দন জ্ঞাপন কৰা হয়। লগতে এই আসনৰ পৰাই ৰাজ্যখনলৈ বিভিন্ন বিষয়ত পাৰদৰ্শিতাৰ সন্মান তথা বঁটাৰে বিভূষিত ব্যক্তিসকললৈ অভিনন্দন জনাই এক প্ৰসংগ উত্থাপন কৰা হয়। এই অধিৱেশনৰ কালছোৱাত সদনৰ কাম কাজ সুকলমে পৰিচালনা কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীকে প্ৰমুখ কৰি মন্ত্ৰী পৰিষদৰ সকলো মাননীয় সদস্য, বিধানসভাৰ মাননীয় উপাধ্যক্ষ, বিৰোধী দলৰ দলপতিকে ধৰি সদনৰ সকলো মাননীয় সদস্যলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। শেষত অসমৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি বিধানসভা অধিৱেশনৰ লগতে জড়িত চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ লগতে বিধানসভাৰ সচিবালয়ৰ সচিব তথা সমূহ বিষয়া কৰ্মচাৰী প্ৰচাৰ মাধ্যমৰ বন্ধুসকলকে আদি কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰি আগন্তুক কৰম পূজা, পাটিয়াখাই ঈদ ৱাজ, দহন, শাৰদীয় দুৰ্গা পূজা, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ আৰু কাতি বিহুৰ আগতীয়াকৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিলো। ধন্যবাদ।